বাৰিষাৰ বৰষুণে মাতিছে বিপদ কালৰূপ ধাৰণ কৰিছে ৰাজ্যৰ নৈ উপনৈসমূহে নৈৰ বুকুত জাহ গৈছে জিঅ'বেগ ঘৰবাৰী খহনীয়াগ্ৰস্ত পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ খহনীয়াৰ কবলত পৰা ঘৰবাৰী সা সম্পত্তি ৰক্ষা কৰি স্থানান্তৰ কৰাত ব্যস্ত ভুক্তভোগী পৰিয়াল ধুবুৰীৰ ফকীৰগঞ্জৰ বৰাইবাৰীৰ জিঅ'বান্ধৰ লগতে আন কেইবাঠাইত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত চকুৰ সন্মুখতেই নৈৰ বুকুত জাহ যাবলৈ লৈছে জিঅ'বেগ আৰু ঘৰবাৰী যোৱা বছৰ জলসম্পদ বিভাগৰ ফালৰ পৰা অঞ্চলটোত গৰাখহনীয়া ৰোধৰ বাবে দিছিল জিঅ'বেগৰ বান্ধ কিন্তু নদীৰ প্ৰবল সোঁতে জিঅ'বেগ খহাই লৈ যোৱাত হাহাকাৰ লাগিছে স্থানীয় লোকৰ মাজত আপোনাৰ ঘৰ ভাঙিছে ভাঙিছে কেতিয়াৰ পৰা ভাঙি আছে এই ৰাতিপুৱাৰ পৰা ৰাতিপুৱা সকাল আপোনাৰ ঘৰ কাষতে আছিল কাষতে আছিল এইটো জিঅ'বেগৰ কাম আছিল জিঅ'বেগৰ কাম আছিল এইটো কেৱল ধুবুৰীয়ে নহয় ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰচলা সমষ্টিটো বৰচলাৰ বেলখিৰি নৈৰ জলস্তৰ শেহতীয়াকৈ বৃদ্ধি পাই বিপদসীমাৰ ওপৰেৰে বৈছে উফন্দি উঠা নৈৰ পানী আৰু অব্যাহত থকা তীব্ৰ গৰাখহনীয়াই এতিয়া টোপনি হৰণ কৰিছে নৈপৰীয়া ৰাইজৰ সমষ্টিটোৰ অন্তৰ্গত ৰোহিণী বিল আৰু কমাৰ চুবুৰী গাঁৱৰ বাসিন্দাসকলে এতিয়া বানৰ আশংকা বিনিদ্ৰ ৰজনী কটাব লগা হৈছে কাৰণ অঞ্চলটোত থকা সুৰক্ষামূলক মথাউৰিৰ এতিয়া কোনো চিনমুকানেই নাই প্রত্যেক বছর এইটো বানৰ বাবে আমার বহুত অসুবিধা হয় আর আমার বরসলা বিধায়ক শ্রী ঋতুপর্ণ শর্মার ডাঙৰীয়াক অনুৰোধ জনাইছো যাতে অতি সোনকালে যাতে আমাৰ ইয়াত মাথাভৰি এটা ব্যৱস্থা কৰে আৰু জিঅ'বেগৰ যাতে ব্যৱস্থা কৰে শিৱসাগৰৰ খৰাগুৰি চাপৰিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ধাৰণ কৰিছে অধিক ভয়ংকৰ ৰূপ বৰলুইতৰ এই কালখহনীয়াত চকুৰ সন্মুখতেই নৈৰ বুকুত জাহ গ'ল এটা নৱনিৰ্মিত শিৱ মন্দিৰৰ লগতে ৰাজহুৱা খেলপথৰ এটা বৃহৎ অংশ কেৱল ঘৰ দুৱাৰেই নহয় ব্ৰহ্মপুত্ৰৰ বুকুত ইতিমধ্যে জাহ গৈছে কেইবা বিঘা কৃষিভূমি এই জেগাডোখৰ পৰা প্ৰায় 200-300 মিটাৰ আগত খহাই আহিল আজি আপোনাৰ 1.5 মাহৰ আগত কাহিনী এইটো 1.5 মাহ 2 মাহৰ আগত কাহিনী আমি কোৱাৰ পাছতো ইমানবিলাক কৰিছে এতিয়া আহি এতিয়া পাকোপানী পুজ বুলিলে পাকোপানী পুজতে কাম নকৰিলে এতিয়া এইবোৰ পেলাইছে এইবিলাক এতিয়া ক'ত গৈছে কোনো ঠিকনা নাই দিনত কি হৈ আছে আজি কি হৈছে কালি কি হৈছিলে এতিয়া এই লিখিয়াকে কাম লগাই আছে বস্তা পেলাইছে একো ফল দেখাই নাই সহায় আছে তীব্ৰ গৰাখহনীয়াৰ বাবে এতিয়া ঐতিহাসিক আজানপীৰ দৰগাহ আৰু অঞ্চলটোৰ একাধিক বিদ্যালয় ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে যাক লৈ খৰাগুৰি চাপৰিৰ সৃষ্টি হৈছে এক আতংকময় পৰিস্থিতিৰ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট